সহায় সহযোগত সুকলমে ন্যায়িকৰ পৰিচালিত হৈ গৈছে আৰু নমস্কাৰ কালি আপোনালোকক ভিডিঅ'খিনি দেখাইছিলো কিন্তু আজি ৰাতিপুৱা পিংকুৱে আহি মোক 3টা বজাতে জগাইছে সি ভাওনা চাই আহি উঠাই নাই এতিয়া আহি পেলাই আমাৰ উঠালে মই একদম 3টা বজাতে উঠাইছে উঠাই এইজনে কি কৰি আছে উঠাইছে আৰু আহিলো ইয়ালৈ ইয়াত কিছুমান ছট পূজা চালো দেখাম পিংকু আৰু বেলেগ কিবা কি কম ভাল লাগিছে ৰাতিপুৱা 3 বজাতে পিংকু আহি মোক জগাই দিলেহি তাৰপৰা বাটলৈ উঠি দেখোঁ এয়া আমাৰ ঘৰৰ মুখেদি ছট পূজা মানুহখিনি গৈছে আমি অলপ পাছতে যাম আৰু গৈ তাৰ পৰিৱেশ আপোনালোকক দেখাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আপোনালোকে কিন্তু মোৰ চেনেলটো বহুতে ছাবস্ক্ৰাইব কৰা নাই কৰি দিবচোন এয়া আমি গৈ আছোঁ ছট পূজা চাবলৈ ছট পূজাত এয়া পালোহি আপোনালোকক কেনেকৈ ছট পূজা পাতে কি কৰে সকলো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাওক পিংকু ছট পূজা চালো ভাল লাগিছে এই নহয় এই ছট পূজাৰ নিয়ম নীতিখিনি বলক এগৰাকী যুৱতীৰ পৰা অলপ জানি লওঁগৈচোন তোমালৈ ছট পূজাৰ শুভেচ্ছা জনাইছোঁ প্ৰথমে কোৱাচোন ইয়াৰ নিয়ম নীতি কেনেকৈ পালন কৰিছে এই বিষয়ে তুমি কি ক'বা কোৱাচোন ছট পূজাৰ নিয়ম বুলিবলৈ ক'লে এই পূজাভাগিত মহিলাসকলে নিৰ্জলা ব্ৰত পালন কৰিবলগীয়া হয় সম্পূৰ্ণ একো নোখোৱাকৈ পানীও গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে আৰু ইয়াত 2টা অৰ্ঘ্য দিয়া হয় প্ৰথমটো অৰ্ঘ্য যোৱাকালি আবেলি দিয়া হৈছিল অস্ত সূৰ্যক আৰু আজি উদিত সূৰ্যক অৰ্ঘ্য দিয়া ইতিমধ্যে হৈ গ'ল আৰু ইতিমধ্যে পূজাভাগী সম্পূৰ্ণ হ'বই এনেদৰে পূজাভাগী আয়োজন কৰা হয় তুমি জনাত কিমান চনৰ পৰা এই পূজাভাগ আয়োজন কৰা হৈছে 1990 চনৰ পৰা আয়োজন কৰি অহা হৈছে দাভাবাসীৰ ৰাইজৰ সহায় সহযোগত এই পূজাভাগী আমি আয়োজন কৰিব পাৰিছোঁ ভালদৰে সকলোৰে সহায় সহযোগত সুকলমে ন্যায়িকৰ পৰিচালিত হৈ গৈছে আৰু পূজাভাগী প্ৰতি বছৰে প্ৰতিঘৰ মানুহে কুঁহিয়াৰ আৰু পূজাৰ কিছুমান দ্ৰব্য দি চাকি বন্তি জ্বলাই এইদৰে পূজা কৰে আৰু মাইকী মানুহসকলে পানীত নামি সূৰ্য দেৱতাক সূৰ্য ওলোৱাৰ আগতে নোখোৱা নোবোৱাকৈ থাকি এইদৰে পূজা কৰে চাই যাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ গম পাব বেকা কৰি দিলে তাপটো পাব নহয় নিজে হেৰি